হয় পুনৰ আন এক মাধমাৰ সধাইছে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত নিশাটোৰ ভিতৰতে পুনৰবাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধিৰ ফলত দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজ হাহাকাৰ হৈ পৰিছে কিয়নো বিগত 10 দিনত তিনিবাৰকৈ পেট্ৰলৰ ডিজেলৰ মূল্য বৃদ্ধি আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত আমি এটা পেট্ৰল পাম্পত উপস্থিত আছো কিয়নো নিশাৰ ভিতৰত যেহেতু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে আৰু বৰ্তমান আমি বাপুজি নগৰত উপস্থিত আছো গোৱালপাৰা এটা পেট্ৰল পাম্প আৰু এই পেট্ৰল পাম্পটোত দেখিবলৈ পোৱা গৈছে 90 পইচাকৈ পেট্ৰলৰ দাম বৃদ্ধি পাইছে আৰু একেদৰে ক'ব লাগিব ডিজেলৰ দাম বৃদ্ধি পাইছে 85 পইচাকৈ বৃদ্ধি পাইছে আৰু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজ কিছু অসুবিধাত পৰিছে আৰু যেহেতু বিগত 10টা দিনত তিনিবাৰকৈ যিটো মূল্য বৃদ্ধি হৈছে দাম বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ আৰু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে অত্যাৱশ্যক সামগ্ৰী যিসমূহ সামগ্ৰীৰ দাম বৃদ্ধি পাই আছিল সেইখিনি পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কথা পাতিব যত্ন কৰিম ইয়াত যেহেতু গ্ৰাহক আছে আৰু লগতে ইয়াৰ পেট্ৰল পাম্পৰ যে কৰ্মচাৰীসকলো আছে কথা পাতিব যত্ন কৰিম। দাদা আজি পেট্ৰল ডিজেলৰ বহুত দাম বাঢ়িছে 112 টকা কৰি লৈছে এনেকুৱা 112 টকা পেট্ৰল হয় ইমান দাম হলে আমি আমাৰ গ্ৰাহকৰ কাৰণে বহুত অসুবিধা হৈছে চৰকাৰে এইটোৰ ওপৰত অলপ নজৰ কৰিব লাগে যাতে দামটো অলপ কমাই দিয়ে আমাৰ অসুবিধা হ'ব এইখিনি আৰু তিনিবাৰকে দাম বাঢ়িল সেইটো আমাৰ কাৰণে মানে দুৰ্ভাগ্য বুলি ক'ব লাগিব যেহেতু ইমান দাম বঢ়ে আমি এতিয়া গাড়ী বাদ দি বেলেগ চাইকেল চলোৱাৰ ব্যৱস্থা হৈ যাব এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। হয় হয় এইটো চৰকাৰে এতিয়া কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব। কৰ্মচাৰী আছে দাদা আজি কিমান টকাকে বাঢ়িছে? নৰ্মেল পেট্ৰলত বাঢ়ছে 95 পইচা আৰু স্পিডত বাঢ়ছে 95 পইচা ডিজেলতো 95 পইচা ডিজেলৰো 95 কে বাঢ়িছে 95 পইচা নিশাৰ ভিতৰত বাঢ়িছে হয়। ইয়াৰ আগতে কিমান হৈছে এটা দাম কিমান হ'ল? এতিয়া দাম হ'ল আপোনাৰ নৰ্মেল পেট্ৰলৰ দাম হ'ল 103 টাকা 65 পইচা স্পিডৰ দাম হ'ল 112 টাকা 72 পইচা আৰু ডিজেলৰ দাম হ'ল 96.94 এইকেইদিনতে তিনিবাৰকে বাঢ়িলে তিনিবাৰে কৰি এবাৰ 3 টকাকে বাঢ়িলে একবাৰ 3 টাকা 14 পইচা বাঢ়িল একবাৰ বাঢ়িল ছেকেণ্ডবাৰ বাঢ়িল আপোনাৰ 91 পইচা আৰু থাৰ্ডবাৰ বাঢ়িল 95 পইচা কৰি আৰু বঢ়াৰ সম্ভাৱনা আছে আর সম্ভাবনা আছে যেরকম দেশের পরিস্থিতি যুদ্ধ এইবিলাক কাৰণে বাঢ়িব। হয় নিশ্চয়কৈ ক'ব লাগিব 90 পইচা 95 পইচাকৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে আৰু আজিৰ দিনটোত আজি দেখিবলৈ পোৱা গৈছে এনেদৰে আজিৰ দিনটোত 112 টকা ইয়াত দেখুৱাই আছোঁ আমি 112 টকাকৈ বৃদ্ধি পাইছে এতিয়া আৰু এনেদৰে ক'ব লাগিব এই মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধৰ প্ৰভাৱ এনেদৰে বাৰুকৈ দেখিবলৈ পোৱা গৈছে ভাৰতত বিভিন্ন প্ৰভাৱ পৰিছে একেদৰে এনেদৰে সৰ্বসাধাৰণ ৰাইজৰ ওপৰতো বিশেষকৈ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে কেৱল পেট্ৰল ডিজেলে নহয় অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধৰো দাম বৃদ্ধি পোৱা বুলি ভাইটি কলেজলৈ যোৱা দাম বাঢ়িছে আজি আৰু দাম বাঢ়িছে বাঢ়িছে কি ক'ব অসুবিধা হৈছে অলপ অসুবিধা হৈছে ষ্টুডেণ্ট যেহেতু একো নকওঁ আৰু দাম বাঢ়িছে কমাব লাগে হয় এনেদৰে দেখিবলৈ পাইছে গ্ৰাহকসকলে আহিছে আৰু পেট্ৰলত ভৰাইছে আৰু যিহেতু গ্ৰাহকসকলে কৈছে যে পেট্ৰলৰ দাম কমাব লাগে দাদা পেট্ৰলৰ দাম আৰু বৃদ্ধি পাইছে আজি হয় কি ক'ব যিহেতু আজি এই বিগত 10 দিনত তিনিবাৰকৈ দাম বাঢ়িছে হয় পেট্ৰলৰ দাম বাঢ়িলে চবৰে অসুবিধা আপুনি গমেই পায় এইটোতো ক'ব লগা বিষয় নহয় এইটো কমিলে ভাল ৰাজ্যৰ কাৰণে ভাল আমাৰ কাৰণেও ভাল বস্তুৰ দাম বাঢ়িব গতিকে এইটো চবেই জানো আৰু এইটো ক'ব লগা নাথাকে বাকী মোৰ যাওঁতে ক'ব লগা নাই হয় এনেদৰে দেখিবলৈ পোৱা গৈছে এই যিসকল সৰ্বসাধাৰণ ৰাইজ তেওঁলোকে কৈছে যিহেতু পেট্ৰলৰ দাম বঢ়াৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰো মূল্য বৃদ্ধি হ'ব বা দাম বৃদ্ধি পাব আৰু সৰ্বসাধাৰণ ৰাইজৰ কিছু অসুবিধা হ'ব ইতিমধ্যে অসুবিধাত পৰিছে সৰ্বসাধাৰণ ৰাইজ আৰু যিসকল লোকে আচলতে প্ৰতিদিনে আচলতে বাইকেৰে বা গাড়ীৰে তেওঁলোকে বাহনেৰে অহা যোৱা কৰে সেইসকল লোক আমি দেখিছোঁ এগৰাকী ইয়াত আছে পাৰ্চেল দিয়ে যে পাৰ্চেল দিয়া লোক এগৰাকী আছে তেওঁ যিহেতু প্ৰতিদিনে আচলতে এই
বাইকেৰে তেওঁলোকে অহা যোৱা কৰে প্ৰতিদিনে তেওঁলোকে বিভিন্ন ঠাইত বাইকেৰে তেওঁলোকে বিভিন্ন ঠাইলৈ যায় তেওঁলোকৰ কাৰণে পেট্ৰল ডিজেলৰ দাম বঢ়াটো আচলতে অতিকে দুখৰ কথা বা অসুবিধাৰ সন্মুখীন হ'ব পাৰে আপোনালোকে যিটো বাইকেৰে অহা যোৱা কৰে বাইকেৰে আপোনালোকৰ বাইকখনে আপোনালোকৰ কাম পেট্ৰলৰে যদি দাম বৃদ্ধি পায় নিশ্চয় অসুবিধা হৈছে বহুত অসুবিধা হৈছে বহুত পেট্ৰলৰ অসুবিধা হৈছে কাৰণে আমাৰ পাৰ্চেলটো আৰু নাবাঢ়ে নহয় যিটো দিয়ে সেইটোৱে দিয়ে পেট্ৰলটো বহুত বেছিকৈ বাঢ়ি গৈছে নহ'লেও নহয় এতিয়া ইভিডি আৰু চব চমিটো আৰু একো নহয় না নোৱাৰে দূৰে যাব লাগে বহুত অসুবিধা হৈছে ক'ব লাগিব আমি এয়া গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ এয়া এটা পেট্ৰল পাম্পৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াত যিহেতু পেট্ৰলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে সৰ্বসাধাৰণ ৰাইজসমূহে দেখিবলৈ পাইছে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে ব্যক্ত কৰা পৰিলক্ষিত হৈছে পৰিৱেশ দেখুৱাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত